কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাৰ সকলোলৈকে প্ৰণিপাত জনাই আমি ধাৰাবাহিকভাৱে আগবঢ়াই অহা ভাগৱত পাঠ আৰু আলোচনাৰ ত্ৰয়োদশ খণ্ডটিলৈ আপোনাসৱৰ ওচৰত উপস্থিত হৈছোহি। যোৱা খণ্ডটিত ভাগৱতৰ প্ৰথম স্কন্ধৰ দ্বিতীয় অধ্যায় অশ্বত্থমাৰ শিৰোমণিকতা দুলৰি ভাগৰ হেনয় ভকত বান্ধৱ মাধৱ তোমাৰ তেজীয়া সেৱ শুয়া অন্ধমতি পুননো সম্প্ৰতি ভজিবেক আন দেৱ জানিয়া চৰণে পখিলো হৰণে তোমাৰ মই কিংকৰ আকাশ চানি আশৈ কিবা বহনি কহিও মুত সত্তৰ। সেইহেন ভকতৰ তুমি পৰম বান্ধৱ, যি তোমাক পৰম পুৰুষ ভগৱন্ত বুলি জানে। তেনে ভকতে অন্ধমতি হৈ তোমাক ত্যাগ কৰি আন দেৱতাক সেৱা কৰিবনে? মই তোমাক পৰমেশ্বৰ বুলি জানিছো, সেয়ে তোমাৰ চৰণৰ দাস হৈ মই তোমাক শৰণ লৈছো। আকাশৰ পৰা দশোদিশ চানি খেদি অহা সেইকুৰা কিহৰ জুই, তুমি মোক সোনকালে কোৱা। এইখিনিলৈকে পাঠ আগবঢ়োৱা হৈছিল। তাৰ পাছত মাধৱে ধনঞ্জয়ক কি বুলি উত্তৰ দিছে সেই পদৰ পৰা আৰম্ভ কৰিব বিচাৰি আমি ভাগৱতৰ মাজত প্ৰৱেশ কৰিব বিচাৰিছো। কৃষ্ণ নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায়। মাধৱে ধনঞ্জয়ক উত্তৰ হিচাপে এনেদৰে কৈছে। পদ মাধৱে বুলন্ত শুনা প্ৰাণ সখী নাহিয়া নয়ন ভূত প্ৰাণৰ কাতৰ শুয়া ব্ৰহ্মহৰ প্ৰহাৰিলা দ্ৰোণ সূত দশোদিশ দেখা দহিয়ায়াশয় সেহি মহাব্ৰহ্মহৰ ব্ৰহ্মাস্তক ব্ৰহ্ম সায়ক সংসাৰ কৰিও সখী সত্তৰ। মাধৱে বুলন্ত শুনা প্ৰাণ সখী নাহি আন অদভূত প্ৰাণৰ কাতৰ শুয়া ব্ৰহ্মহৰ প্ৰহাৰিলা দ্ৰোণ সূত। মাধৱে অৰ্থাৎ শ্ৰীকৃষ্ণই ক'লে, হে প্ৰাণসখী শুনা, এইটো একো আচৰিত বস্তু নহয়। প্ৰাণ যোৱাৰ ভয়ত আতংকিত হৈ দ্ৰোণসূত অৰ্থাৎ
তৃণপুত্ৰ অশ্বত্থমাই সেয়া ব্ৰহ্মহৰ প্ৰহাৰ কৰিছে। দখু দিশ দেখা দহিয়া আশয় সেহি মহাব্ৰহ্মহৰ ব্ৰহ্মাস্তক ব্ৰহ্ম সায়ক সংহাৰ কৰিও সখী সত্তৰ। সেই ব্ৰহ্মহৰে দহুদিশ দহন কৰি ছাৰখাৰ কৰি আহিছে। ব্ৰহ্মহৰেহে সংহাৰ অৰ্থাৎ বিনাশ কৰিব পাৰে। সেয়ে সখী তুমিও তৎক্ষণাৎ ব্ৰহ্মহৰ প্ৰয়োগ কৰা। অশুনি সব্যসাচী অয়াচান্ত ভৈলন্ত উল্লাসিত তয়াতি জীৱ মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান্ধিব মহাবলে ৰাগী ব্ৰহ্মাস্তক লাগি খেপিলন্ত ব্ৰহ্মবান ব্ৰহ্মাণ্ডু লৰিল পৰিল অযুত বজ্ৰৰ যেন সন্ধান। শুনি সব্যসাচী আচান্ত ভৈলন্ত উল্লাসিত আতি জীৱ মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান্ধিব। শ্ৰীকৃষ্ণৰ কথা শুনি সব্যসাচী মানে অৰ্জুনে আচান্ত ভৈলন্ত অৰ্থাৎ আচমনি কৰা মানে কোনো শুভ কাম বা মহৎ কাম কৰিব লোৱা আগতে হাত মুখ চকু নাক কাণ আদি ধুই শুদ্ধ হোৱা কাৰ্য। অৰ্জুনে আচমনি কৰি উৎফুল্লিত হ'ল, যিহেতু তেওঁ ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰিব। অৰ্জুনে আচমনি কৰি গান্ধিব ধনু হাতত লৈ শ্ৰীকৃষ্ণক প্ৰদক্ষিণ কৰিলে। বাবন্ধ ব্ৰহ্মাস্ত্ৰ এই পদফাঁকিতে কেইটামান প্ৰশ্নৰ উদয় হয়, যেনে অৰ্জুনক সব্যসাচী কিয় বোলে, আৰু দ্বিতীয়তে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব লোৱা আগতে মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান্ধিব বুলি কৈছে। এতিয়া এই প্ৰদক্ষিণৰ তাৎপৰ্য বা মাহাত্ম্য কি? প্ৰথম প্ৰশ্ন, অৰ্জুনে সোঁ আৰু বাওঁ হাত দুই হাতেৰে সমদক্ষতাৰে ধনুকাৰ চলাব পাৰিছিল, সেয়ে তেওঁক সব্যসাচী বুলিছিল। দ্বিতীয়তে প্ৰদক্ষিণৰ তাৎপৰ্য হ'ল প্ৰণাম জনোৱা, মানে চতুৰ্দিশৰ পৰা প্ৰণাম জনোৱা, যেনে ভগৱানক প্ৰণাম, গুৰুক প্ৰণাম, শ্ৰেষ্ঠজনক প্ৰণাম ইত্যাদি। আধ্যাত্মিক দিশত ভগৱানক অষ্টাংগ হৈ প্ৰণাম কৰা নিয়ম। তাতোতকৈ ঊৰ্ধত গৈ যদি প্ৰদক্ষিণ কৰি প্ৰণাম জনোৱা হয় তেন্তে সেইটো হ'ল উত্তম প্ৰণাম। সেয়ে অৰ্জুনে শ্ৰীকৃষ্ণক পৰমেশ্বৰ মানি প্ৰদক্ষিণ কৰিছে। প্ৰদক্ষিণৰ মাহাত্ম্য অনেক। নৃসিংহ পুৰাণৰ মতে ভক্তিভাৱে যিয়ে নিতৌ 4 বাৰ হৰিৰ মূৰ্তি প্ৰদক্ষিণ কৰে তেওঁ কেতিয়াও জমপুৰি দৰ্শন কৰিব নালাগে, সেইজনৰ পুণ্যবানৰ গতি প্ৰাপ্ত হয়। কোনোবাই যদি হৰিৰ মূৰ্তিক ভক্তিভাৱে মনতে হৰিৰ চিন্তা কৰি 4 বাৰ প্ৰদক্ষিণ কৰে সেই মানুহ হৰিভকতৰ সমান হয় আৰু অন্তিম কালত বৈকুণ্ঠত বাস কৰিব পাৰে। স্কন্দ পুৰাণৰ মতে যি মানুহে ভক্তিভাৱে পুণ্যময় বিষ্ণুৰ ৰথ প্ৰদক্ষিণ কৰে সেই মানুহে সহস্ৰ অশ্বমেধ যজ্ঞ কৰা সমান পুণ্য লাভ কৰিব পাৰে। দেহান্তৰৰ পাছত সেই মানুহে শংখযুক্ত বিমানত আৰোহণ কৰি বিষ্ণুলোকলৈ গমন কৰিব পাৰে।
সেই মানুহৰ প্ৰতি বিষ্ণুৱে মহাতুষ্টি লাভ কৰে। নৃসিংহ পুৰাণত আকৌ কৈছে, যি মানুহে হৰিৰ মন্দিৰ ভক্তিভাৱেৰে প্ৰদক্ষিণ কৰে সেই মানুহে সংসাৰৰ মায়ামোহৰ পৰা মুক্তি লাভ কৰে আৰু অন্তিম কালত বৈকুণ্ঠত বাস কৰিব পাৰে। ভক্তিভাৱেৰে 4 বাৰ বিষ্ণুক প্ৰদক্ষিণ কৰিলে মানুহে সৰ্বশ্ৰেষ্ঠ স্থান লাভ কৰিব পাৰে। এইবুলি সুতমুনিয়ে নৈমিষাৰণ্যত মুনিসকলকো জনাইছিল। বাপ বান্ধৱ আই মাতৃ সমস্ত মন কৰিবচোন। সেয়ে চাগে হিন্দু সমাজত, বিশেষকৈ আমাৰ অসমীয়া সমাজত ধৰ্মীয় অনুষ্ঠান যেনে ভাগৱত পাঠ আদি অনুষ্ঠান অনুষ্ঠিত কৰোঁতে হৰি মন্দিৰ অৰ্থাৎ নামঘৰৰ চাৰিওফালে বা ভগৱানৰ আসনৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ নিয়ম চলি আহিছে। এয়াই হ'ল প্ৰদক্ষিণৰ তাৎপৰ্য। এই পদতে পিছৰ ফালে কৈছে, মহাবলে ৰাগী ব্ৰহ্মাস্তক লাগি খেপিলন্ত ব্ৰহ্মবান ব্ৰহ্মাণ্ডু লৰিল পৰিল অযুত বজ্ৰৰ যেন সন্ধান। অৰ্জুনে কৃষ্ণক প্ৰদক্ষিণ কৰি গাণ্ডীৱ হাতত লৈ মহাবলৱান ব্ৰহ্মবান প্ৰহাৰ কৰিলে। তেতিয়া এনে এটা দৃশ্য হৈছিল যে অযুত বজ্ৰ অৰ্থাৎ বিজুলী যেন একেলগ হৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড কঁপাই তুলিছে। দুয়ো ব্ৰহ্মবান ভৈলয়ে কথান যেন সূৰ্য বহ্নি দুই তিনিও জগত জ্বলি পুৰি যায় যেন প্ৰলয়ৰ জুই। মাধৱে বুলন্ত শুনা প্ৰাণ সখী মিলিল ক্ষয় প্ৰজাৰ কৃষ্ণৰ বচনে অস্ত্ৰ কহতে খনে কৰিল বীৰ সংহাৰ। দুয়ো ব্ৰহ্মবান ভৈল একথান যেন সূৰ্য বহ্নি দুই তিনিও জগত জ্বলি পুৰি যায় যেন প্ৰলয়ৰ জুই। মাধৱে বুলন্ত শুনা প্ৰাণ সখী মিলিল ক্ষয় প্ৰজাৰ কৃষ্ণৰ বচনে অস্ত্ৰকত এখনে কৰিল বীৰ সংহাৰ। দুয়ো ব্ৰহ্মৰ একথাই হৈ এনে লাগিল যেন দুটা সূৰ্য এক লগ হৈ দুকুৰা জুইহে জ্বলি উঠিল আৰু তিনিও জগত অৰ্থাৎ স্বৰ্গ মৰ্ত পাতাল জ্বলি পুৰি এনে লাগিল যেন মহাপ্ৰলয়ৰহে জুই লাগিছে। মাধৱে বুলন্ত শুন প্ৰাণ সখী মিলিল ক্ষয় প্ৰজাৰ কৃষ্ণৰ বচনে অস্ত্ৰকত এখনে কৰিল বীৰ সংহাৰ। শ্ৰীকৃষ্ণই তেতিয়া ক'লে, হে প্ৰাণসখী, তোমালোকৰ বাণে বহুত প্ৰজাৰ প্ৰাণ ক্ষয় কৰিলে আৰু ধ্বংস হ'ব নিদিবা। কৃষ্ণৰ কথা শুনি অৰ্জুনে পুনৰ ব্ৰহ্মবান প্ৰয়োগ কৰি এই ব্ৰহ্মাস্ত্ৰৰ শক্তি নাশ কৰিলে। দ্ৰোণীক দেখিয়া খেদিয়া ধৰিলা যেন হৰিণক বাঘে অয়া লগাই আনি ৰথত পেহলাইলা বিপক্ষ মহাৰাগে চাৰি হাত ভৰি একঠাই কৰি বান্ধিলন টানি টানি
অন্য কাটি দিজক লৈ যান্ত জানিয়া কুপিলত চক্ৰ পানী দ্ৰোণীক দেখিয়া খেদিয়া ধৰিলা যেন হৰিণক বাঘে আলগাই আনি ৰথত পেহলাইলা বিপক্ষক মহা ৰাগে ব্ৰহ্মাস্ত্ৰ বিনাশ কৰাৰ পাছত দ্ৰোণীক অৰ্থাৎ অশ্বত্থামাক দেখি অৰ্জুনে বাঘে হৰিণক খেদি ধৰা নিচিনাকৈ খেদি গৈ ধৰিলে আৰু মহা ক্ৰোধেৰে শত্ৰুক ধৰি অনা দি আনি ৰথত পেলালেহি অৰ্থাৎ ৰথত উঠাই ললে আৰু দুই হাত দুই ভৰি একঠাই কৰি টানি টানি বান্ধি লৈ যাব ধৰিলে অৰ্জুনে অশ্বত্থামাৰ মূৰ কাটি আনি দ্ৰৌপদীক ভেদ কৰাৰ কথা প্ৰতিজ্ঞা কৰিছিল যদিও তাকে নকৰা দেখি বান্ধিহে লৈ অহা দেখি চক্ৰপাণি অৰ্থাৎ শ্ৰীকৃষ্ণই অৰ্জুনক সংভাৱেৰে প্ৰশ্ন কৰি ক'লে ৰাম কেনে অংগীকাৰ কৰা ভ্ৰষ্ট নষ্ট হুৱা হুয়া মহাবীৰ অহিতু পুত্ৰ বধি অধমহ দ্বিজৰ কৃষক নাকাটা শিৰ ক্ৰোধে আৰকত অয়াসী অৰ্জুনৰ নেদিলা একো সিদ্ধান্ত দ্ৰৌপদীৰ আগে দুৰ্জন দ্বিজক ঢুকুচাই পেহলাই লন্ত কেনে অংগীকাৰ কৰা ভ্ৰষ্ট নষ্ট হুয়া মহাবীৰ ইটো পুত্ৰবধি অধম দ্বিজৰ কৃষক নাকাটা শিৰ ক্ৰোধে আৰকত দেখি অৰ্জুনৰ নেদিলা একো সিদ্ধান্ত দ্ৰৌপদীৰ আগে দুৰ্জন দ্বিজক ঢুকুচাই পেহলাই লন্ত শ্ৰীকৃষ্ণই ক'লে হে অৰ্জুন মহাবীৰ হৈও তুমি কিয় প্ৰতিজ্ঞা ভ্ৰষ্ট কৰিছা এইটো পুত্ৰবধিক তুমি মূৰ কাটিম বুলি প্ৰতিজ্ঞা কৰিছিলা এতিয়া কিয় শিৰ নাকাটা খঙতে অৰ্জুনে চকু ৰঙা কৰি একো উত্তৰ নিদি দুৰ্জন অশ্বত্থামাক দ্ৰৌপদীৰ আগত ঠেকেচ মাৰি পেলাই দিলে হেলা যে অশ্বত্থামা মাথা নুতুলৈ পশু যে নৈ আছে পৰি দেখে অন্ধকাৰ বান্ধৰ চুটত ভাগি যাই হাত ভৰি অমৃতক পুত্ৰক উমৰি কান্দন্তে অয়াচন্ত দ্ৰুপদ জীৱ গৌতমী পুত্ৰৰ দেখিয়াই অৱস্থা অন্তৰীক্ষ ভৈলা জীৱ লাজে অশ্বত্থামা মাথা নুতুলৈ পশু যেন আছে পৰি দেখে অন্ধকাৰ বান্ধৰ চোতত ভাগি যাই হাত ভৰি মৃতক পুত্ৰক হুমৰি কান্দন্তে আচন্ত দ্ৰুপদ জীৱ গৌতমী পুত্ৰৰ দেখিয়া অৱস্থা অন্তৰিক্ষ ভৈলা জীৱ দ্ৰৌপদীৰ আগত তেনেদৰে অশ্বত্থামাক পেলাই দিয়াৰ পিছত অশ্বত্থামাই লাজতে মূৰ নুতুলি পশুৰ দৰে পৰি থাকিল বান্ধৰ চোতত হাত ভৰি ভাগি যোৱা যেন অনুভৱ কৰি অন্ধকাৰ দেখিল ইফালে দ্ৰৌপদীয়ে মৃত পুত্ৰ সুমৰি কান্দি আছিল ঠিক তেনেতে গুৰু মাতৃ পুত্ৰৰ
তেনেকুৱা অৱস্থা দেখি দ্ৰৌপদীৰ যেন জীৱ উৰি গ'ল, তেনেকুৱা অৱস্থা হ'ল। হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱ চুই, মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই, মই যে নমৰো পুৰী পুত্ৰ শোকে, অয়গনি দহে হিয়, অয়াহানয় অৱস্থা শুনিহে হিমতে, গৌতমী তেজীবা জীৱ। হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱ চুই, মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই, মই যেন মৰো পুৰী পুত্ৰ শোকে, অগণি দহবে হিয়, তাহান অৱস্থা শুনি হেহি মতে, গৌতমী তেজীবা জীৱ। দ্ৰৌপদীয়ে গুৰুপুত্ৰৰ তেনে অৱস্থা দেখি ভৰি চুই প্ৰণাম কৰিলে আৰু ক'লে, এওঁৰ দুখ দেখি মোৰ শোকৰ জুই বেছিহে বাঢ়ি গৈছে, এওঁ সোনকালে বান্ধ খুলি দিয়া। মই যেনেকৈ পুত্ৰৰ শোকৰ অগণিত হিয়া দহি মৰিছো, এওঁৰ এনে অৱস্থাৰ কথা শুনি গুৰুপত্নী গৌতমীও প্ৰাণ ত্যাগ কৰিব। হে ৰাম দ্ৰৌপদীৰ হেন সদয় হৃদয়, দেখিয়া যত মহন্ত, সাধু সাধু সতী ধন্য ধন্য মতি, বুলি হবে প্ৰশংসন্ত, পুত্ৰবধি বিপ্ৰ অয়াহাকো সমিলা, নমিলাহা তুমি মাও, তোমাৰ সমান শান্তি নেহে দেখিবো, কৰিলা হেন দ্ৰৌপদীৰ হেন সদয় হৃদয়, দেখিয়া যত মহন্ত, সাধু সাধু সতী ধন্য ধন্য মতি, বুলি হবে প্ৰশংসন্ত, পুত্ৰবধি বিপ্ৰ আহাংকু সমিলা, নমিলাহা তুমি মাও, তোমাৰ সমান শান্তি নেদেখিবো, কৰিলা হেন হাৰাও। দ্ৰৌপদীৰ তেনেকুৱা ক্ষমাশীল আৰু নমনীয় হৃদয় দেখি তাত যিমান মহন্তসকল আছিল, সকলোৱে দ্ৰৌপদীক সাধু সাধু বুলি প্ৰশংসা কৰিলে আৰু সকলোৱে ক'লে, তোমাৰ পুত্ৰবধি বিপ্ৰক এনেদৰে ক্ষমা কৰাৰ কাৰণে তুমি সকলোৰে প্ৰণামৰ যোগ্য মাতৃ হিচাপে পৰিচয় দিলা, আৰু তোমাৰ সমান সতী আৰু শান্তিপ্ৰিয়া ধৰ্মপ্ৰাণা মাতৃ নেদেখিম। বাপ বান্ধৱ আই মাতৃ সমস্ত, এইখিনিতে দ্ৰৌপদীয়ে এগৰাকী প্ৰকৃত মাতৃ হৃদয়ৰ পৰিচয় দি সমাজৰ বাবে আদৰ্শ দেখুৱাই গৈছে। নিজৰ হৃদয়ত হাজাৰ দুখ থাকিলেও এই দুখ ঢাকি নিজৰ কাৰণেই যাতে আনে তেনেকুৱা দুখ ভোগ কৰিব নালাগে, তাৰ বাবে ক্ষমা কৰিব পৰাটোহে যে আচল মাতৃত্বৰ মহত্ব, তাকেই প্ৰদৰ্শন কৰিছে। অৰ্থাৎ আনৰ দুখত দুখী, আনৰ সুখত সুখী হ'ব পৰা গুণৰ নিদৰ্শন প্ৰদৰ্শন কৰিছে। কৃষ্ণ। বাপ বান্ধৱ আই সমস্ত, আজি খণ্ডটিত প্ৰথম স্কন্ধ অশ্বত্থামাৰ শিৰোমণি কথা দ্বিতীয় অধ্যায়টি সমাপতি ঘটিছে। অহা খণ্ডটিত তৃতীয় অধ্যায়
ছবি উপদেশ ভাগ লৈ আপোনাসৱৰ ওচৰত উপস্থিত হমি। আপোনাসৱ সকলোকে কৃপাময়ে কৃপা কৰক, ভালে ৰাখক, তাৰে প্ৰাৰ্থনা জনাই আজিলৈ সামৰিছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।